নমস্কাৰ, এটা নতুন ভিডিঅ' সৈতে পুনৰ আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত জুডিচিয়াৰীৰ ওপৰত এটা খুব গুৰুত্বপূৰ্ণ টপিক আলোচনা কৰি আপোনালোকে থাম্বনেইলত নিশ্চয় দেখিছে। মূল বিষয়লৈ যোৱাৰ আগতে আৰু কেইটামান বিষয়ৰ ওপৰত মই আপোনালোকক ক'ব খোজো, যি বিষয়কেইটা আপোনালোকে এই মেইনছৰ যি আগন্তুক পৰীক্ষা আহি আছে আপোনালোকে চাবৰ কাৰণে মই মোৰ পৰামৰ্শ আগবঢ়াম বা আগন্তুক দিনত ময়ো তাৰ ওপৰত ভিডিঅ' আগবঢ়াবৰ কাৰণে চেষ্টা কৰিম। প্ৰথমটো শব্দ হ'ল জুডিচিয়েল এক্টিভিজিম আৰু আনটো শব্দ হ'ল জুডিচিয়েল অভাৰৰিচ। গতিকে এই দুটা টপিকৰ ওপৰত আপোনালোকে নিজাববীয়াকৈ হ'লেও চাব, কাৰণ মই ভাবোঁ যে এইটো এটা খুব গুৰুত্বপূৰ্ণ বিষয় হয়। এই দুইটা বিষয় আপোনালোকৰ কাৰণে খুব জৰুৰী হয়। আনহাতে আৰ্টিকল 142 কমপ্লিট জাষ্টিচ, যিটো সুপ্ৰিম কোৰ্টে কমপ্লিট জাষ্টিচ দিয়াৰ ক্ষেত্ৰত যিখিনি প্ৰভিজন আছে আৰ্টিকল 142ৰ জৰিয়তে, সেই টপিকটো আপোনালোকে এবাৰ চাব আৰু আগন্তুক দিনত মোৰ জৰিয়তে দিবৰ কাৰণে মই চেষ্টা কৰিম। আজিৰ যি বিষয় আপোনালোকে দেখাৰ ধৰণে বিষয়টো হ'ল জুডিচিয়েল ডিলেইজ, আৰু ইয়াত কি ধৰণৰ কথাবোৰ জড়িত হৈ থাকে বা ইয়াৰ লগত জড়িত কনচিকুৱেঞ্চখিনি কি হ'ব পাৰে বা আমি কেনেধৰণৰ ৱে ফৰৱাৰ্ড ষ্টেপ ল'ব পাৰোঁ তাৰ সবিশেষ আজি আলোচনা কৰিম। প্ৰথমতে আপোনালোকে স্ক্ৰীণত দেখিব যে বৰ্তমান ভাৰতবৰ্ষত বহু কেছ পেণ্ডিং হৈ আছে। মানে সংখ্যাটো যদি আমি চাওঁ, খুব আচৰিত এটা কোৱান্টিটি। More than 5 crores cases are pending in different courts. Supreme Court ক্ষেত্ৰত 86,700, High Court ক্ষেত্ৰত 63.3 lakh cases. District আৰু subordinate courtsত 4.6 crore cases. Civil litigation cases at district level, only 38.7% are resolved within a year and nearly 20% states beyond 5 years. আমি পৰীক্ষা পাৰ্বজত গোটেই ডাটাটো আমাৰ প্ৰয়োজনীয় নহয়, আমি বাট সুপ্ৰিম কোৰ্ট আৰু হাই কোৰ্টৰ এই এমাউণ্টটো আমি মনত ৰাখিব পাৰোঁ। আমি একজেক্টলি মনত নাৰাখিলেও more than 85,000 আমি লিখিব পাৰোঁ, বা হাই কোৰ্টৰ ক্ষেত্ৰত more than 60 লাখ। ভেকেঞ্চি যথেষ্ট আছে। ইণ্ডিয়া জুডিচিয়াৰী ফাংচন এট 79% of its capacity. Out of 26,927 sanctioned posts, 5,665 posts are vacant, resulting on overwhelming workload. Workload to definitely bahibo. India operates with just 15 judges per 10 lakh population. Ratio to apnaloke sabo khub complex eta situation hoy ase. 10 lakh population or karone 15 জন judge নিয়োগ হৈ আছে বা 15 জন judge he কাম কৰে। Even at full sanction strength across all the courts, it would reach only 19 judges per 10 lakh population, far below the 1987 Law Commission's recommendation of 50. District and subordinate courts which handle bulk of the litigation have a sanction strength of only 25,771 judges, averaging 18 judges per 10 lakh population. এতিয়া ইয়াৰ পৰা আমি ওভাৰঅল ডাটা এটা মনত ৰাখিম, ভেকেঞ্চিৰ ক্ষেত্ৰত মনত ৰাখিম আৰু কিমান কেছেছ পেণ্ডিং আছে। কাৰণ আমি জুডিচিয়াৰী ৰিলেটেড কুৱেশ্যন যদি পাওঁ আৰু ইয়াক যদি আমি ৰিলেট কৰিব পাৰোঁ, তেন্তে ই এটা আমাৰ কাৰণে বেষ্ট এক্সাম্পল হ'ব। গতিকে এই যিটো টপিক আমি আলোচনা কৰিব গৈ আছোঁ, এই টপিকটো পৰীক্ষাৰ কাৰণে খুব গুৰুত্বপূৰ্ণ হয় আৰু এই টপিকবিলাকে আমাক কমপ্লিট যিটো ষ্ট্ৰাকচাৰ, সেই ষ্ট্ৰাকচাৰটো জনাৰ ক্ষেত্ৰত আমাক সহায় কৰে। আমাৰ যিটো এনালিটিকেল থট, সেই থটটো ডেভেলপ কৰাৰ ক্ষেত্ৰত সহায় কৰে। মই জানো যে আপোনালোকে ওভাৰঅল কনষ্টিটিউশ্যনৰ ৰিলেটেড গোটেই কথাখিনি পঢ়ি আছে, কিন্তু মই কোৱাৰ ধৰণে জুডিচিয়েল এক্টিভিজিম কি বা জুডিচিয়েল অভাৰৰিচ কি বা সুপ্ৰিম কোৰ্টৰ কমপ্লিট জাষ্টিচ প্ৰচিডিঅৰটো কি বা আজি আমি পঢ়িব লোৱা জুডিচিয়েল ডিলেইজনো কি, সেই বিষয়ে আমি জনাটো খুব জৰুৰী হয়। এতিয়া কি কি কাৰণৰ কাৰণে এই হিউজ পেণ্ডেঞ্চিটো দেখা যায়, তাৰ কাৰণখিনি আমি জানিম। প্ৰথমটোতো আমি গম পালোৱেই, ল' জাজ টু পপুলেশ্যন ৰেচিঅ'। আমি ইমানখিনি ডিটেইলছত নিলিখি জাষ্ট আমি হেডলাইনটো মনত ৰাখিলেও চাফিচিয়েণ্ট হৈ গ'ল যে পপুলেশ্যন চাই পেলাই জাজৰ সংখ্যা খুব কম, আৰু ইণ্ডিয়াৰ ক্ষেত্ৰত ওৱান অফ দ্য লৱেষ্ট জাজ টু পপুলেশ্যন ৰেচিঅ' গ্ল'বেলি বুলি কৈছে, ফাৰ বিল' ইণ্টাৰনেশ্যনেল ৰিকমেণ্ডেশ্যন। আৰু ল কমিশ্যনৰ যিটো ৰিকমেণ্ডেশ্যন আছিল সেইটো হৈছে 50 পাৰ মিলিয়ন পপুলেশ্যন। গতিকে আমি ডাইৰেক্ট চেণ্টেন্সটো লিখি ল জাজ টু পপুলেশ্যন ৰেচিঅ' লিখি আমি ল কমিশ্যনৰ এই ৰিকমেণ্ডেশ্যনটোৰ তুলনাত যে ভাৰতবৰ্ষত কম, আমি সেইটো লিখিব পাৰোঁ। হাই ভেকেঞ্চি ৰেটছ, চিম্পল আমি যিখিনি ডাটা পাইছিলোঁ তাৰ পিছতে ইয়াত পইণ্টটো হ'ল হাই ভেকেঞ্চি ৰেট। ইয়াত আৰু ইলাবৰেশ্যনৰ প্ৰয়োজন আছে বুলি মই নাভাবোঁ। নেক্সট, ইনএডিকুৱেট ইনফ্ৰাষ্ট্ৰাকচাৰ এণ্ড ৰিচোৰ্চেছ। মই আপোনালোকক আগতেও কৈছোঁ
আমাৰ ভাৰতবৰ্ষৰ প্ৰায়বোৰ কুৱেশ্যনত আমি ৰেগুলেশ্যন মেকানিজিম, ফাইনেন্সিয়েল মেনেজমেণ্ট, ইনএডিকুৱেট ইনফ্ৰাষ্ট্ৰাকচাৰ বা বেলেগ বেলেগ ইকনমিক মেটাৰৰ ক্ষেত্ৰত মাৰ্কেট ইণ্টিগ্ৰেশ্যন বা লেক অফ মাৰ্কেট এক্সেছ, এই গোটেই কথাখিনি আমি বিভিন্ন ধৰণে খাপ খাব পাৰোঁ। গতিকে এই পইণ্টছখিনি আপোনালোকে মনত ৰাখিব। এতিয়া ইনএডিকুৱেট ইনফ্ৰাষ্ট্ৰাকচাৰ ৰিচোৰ্চেছ 100% হয়। মেনি কোৰ্টছ পাৰ্টিকুলাৰলি এট দ্য ডিষ্ট্ৰিক্ট এণ্ড ছাবঅৰ্ডিনেট লেভেলছ লেক এডিকুৱেট ফিজিকেল ইনফ্ৰাষ্ট্ৰাকচাৰটো আমি বহুতে দেখি থাকোঁ আমাৰ নিজৰ ঠাইতে। ইনফ্ৰাষ্ট্ৰাকচাৰ আন্তঃগাঁথনিৰ অসুবিধা আছে, ছাফিচিয়েণ্ট কোৰ্ট ৰুমছ নাই বা চেম্বাৰ্ছ এণ্ড বেচিক এমিউনিটিজবিলাক দেখা নাযায়। The courts serving the most litigant are the least equipped to ensure the timely justice. Next, limited use of technology. যেটো ডিজিটেল ইণ্ডিয়া যেটো কনসেপ্ট, ডিজিটেলি আমি ইণ্ডিয়াক যি ধৰণে ডেভেলপ কৰিব গৈ আছোঁ, অলৰেডি আমি ডিজিটেল ডিভাইডৰ কথা পঢ়িছোঁ। টেকনলজিকেলিও আমি এনহেন্স কৰিবৰ কাৰণে যিখিনি আমি চেষ্টা কৰি আছোঁ, সেই ক্ষেত্ৰতো আমি বহু ক্ষেত্ৰত লিমিটেড ইউজ অফ টেকনলজি দেখা পাওঁ। বা আমি আগতেও বহু টপিকত আলোচনা কৰিছোঁ যে টেকনলজি ব্যৱহাৰ ক্ষেত্ৰতো বহু ব্যক্তি অপাৰগ হয়। গতিকে ইনিচিয়েটিভ লাইক ই-কোৰ্টছ, দ্য ইনকনচিষ্টেন্ট এণ্ড অফন লিমিটেড ইমপ্লিমেণ্টেশ্যন অফ মডাৰ্ণ টেকনলজি, ই-ফাইলিং, ভিডিঅ' কনফাৰেন্সিং, AI-based case management across all courts hinders efficiency and contributes to delays. Many courts still rely on manual processes. অনলাইন মোডত কামবোৰ কৰিব চেষ্টা কৰা হৈছে যদিও এতিয়াও বহু কোৰ্টছ এনেকুৱা আছে মেনুৱেলি কামবোৰ কৰি থাকে। গতিকে পাৰফেক্টলি বা এফিচিয়েণ্টলি টেকনলজি ইউজ যি ধৰণে কৰিব লাগে সেই ধৰণে কৰিব পৰা নাই। প্ৰপাৰ ট্ৰেইনিঙৰ অভাৱ হয় বা আন বিভিন্ন কাৰণত প্ৰপাৰ ইউজ অফ টেকনলজি হৈ উঠা নাই। গতিকে ই এটা কাৰণ হয়। নেক্সট, প্ৰচিডিউৰেল ডিলেইজ এণ্ড লিগেল ইনএফিচিয়েঞ্চিজ, এইটোতো ডেফিনেটলি আছে। ফ্ৰিকুৱেণ্ট এডজৰ্ণমেণ্ট, এডজৰ্ণমেণ্ট শব্দটো আপোনালোকে ডেফিনেটলি মই ভাবিছোঁ লক্ষ্মীকান্ত পঢ়োঁতে পাইছে। যিসকলে এডজৰ্ণমেণ্ট শব্দটোৰ অৰ্থ নাজানে, দে শুড ৰিড লক্ষ্মীকান্ত, বা আপোনালোকে গুগল চাৰ্চ কৰি এডজৰ্ণমেণ্ট শব্দটোৰ বিষয়ে জানিব। আৰু যিসকলে জানে কাইণ্ডলি কমেণ্ট কৰিব। One of the most common and significant causes of delays is the liberal granting of adjournment. Adjournment এটা ডাঙৰ সমস্যা। Often requested by lawyers on frivolous grounds, these prolonged trials unnecessarily. আমি এনেকুৱা ধৰণৰ কাহিনী আমি বিভিন্ন ফিল্মতো দেখা পাইছোঁ। যেনেকৈ আমি সানি দেওলৰ এখন পুৰণা চিনেমা, খুব বিখ্যাত চিনেমা আছিল দামিনী, আপোনালোকে বহুতে হয়তো চোৱা নাই। তাত তাৰিখ পে তাৰিখ বুলি এটা ডায়লগ আছে, অৰ্থাৎ ডিলে হৈ গৈ থাকে। গতিকে ফ্ৰিকুৱেণ্ট এডজৰ্ণমেণ্টটো এটা ডাঙৰ সমস্যা। কমপ্লেক্স এণ্ড আৰ্কেইক লছ, লিগেল ফ্ৰেমৱৰ্ক ইনক্লুডছ কলনিয়েল ইৰা লছ। গতিকে আমাৰ সেই ব্ৰিটিছৰ দিনৰ কিছুমান ড্ৰবেক্স এতিয়াও আছে। কমপ্লেক্স প্ৰচিডিউৰেল কোডছ কিছুমান আছে, যি ধৰণে কোড অফ চিভিল প্ৰচিডিউৰ এণ্ড কোড অফ ক্ৰিমিনেল প্ৰচিডিউৰ that allow for multiple appeals and lengthy processes. গতিকে কোনো ব্যক্তি যদি কিবা কাৰণত দুখী হয়, তেওঁ বিভিন্ন ধৰণে এপিলছ কৰিব পাৰে। মাল্টিপুল এপিলছ অপশ্যন আছে আৰু গোটেই প্ৰচেছটো লেংথি হয়। তাৰ কাৰণে কেছৰ যিটো ৰিজল্যুশ্যন, সেই ৰিজল্যুশ্যনটো পলম হয়। এভিডেন্স কালেকশ্যনৰ আৰু ইনভেষ্টিগেশ্যনৰ ক্ষেত্ৰত ডিলে দেখা যায়। এইটো আপোনালোকে ডেফিনেটলি জানে, এইটো বহু ক্ষেত্ৰত আপোনালোকে পাইছে। গভৰ্ণমেণ্ট লিটিগেশ্যন, the government, central and state government public sector units is often cited as the single largest litigant in Indian courts, accounting for a substantial percentage of pending cases. Many of these government initiated cases are deemed frivolous or vexatious. গতিকে গভৰ্ণমেণ্ট লিটিগেশ্যনটো এটা ডাঙৰ ইছ্যু হয়। যিমানবোৰ পেণ্ডিং কেছ আছে তাৰে মেক্সিমাম চেণ্ট্ৰেল বা ষ্টেট গভৰ্ণমেণ্ট বা পাব্লিক ছেক্টৰ ৰিলেটেড হয়। গতিকে সেইটো এটা ডাঙৰ সমস্যা হয় আৰু কেছবোৰ ছল্ভ কৰাৰ ক্ষেত্ৰত সময় লয়। নিউ লজ এণ্ড মেকানিজিমছ আছে। দ্য ইন্ট্ৰডাকশ্যন অফ নিউ লজ এণ্ড লিগেল মেকানিজিম পাব্লিক ইণ্টাৰেষ্ট লিটিগেশ্যন, যিটো আমি PIL বুলি কওঁ, অলছ' কণ্ট্ৰিবিউট টু দ্য ইনক্ৰিজ দ্য নাম্বাৰ অফ কেছেছ এণ্টাৰিং দ্য জুডিচিয়েল চিষ্টেম। গতিকে PILৰ জৰিয়তেও আজিকালি কেছৰ সংখ্যাবোৰ বাঢ়িছে। PIL কি হয়, আপোনালোকে যিসকলে প্ৰিলিমছৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে তেওঁলোকে ডেফিনেটলি জনাটো জৰুৰী হয়। গতিকে সেই ক্ষেত্ৰত আপোনালোকে, মই ভাবোঁ যে এইটো নিজৰ এটা হোমৱৰ্ক কৰক। PIL কি হয় আপোনালোকে চাৰ্চ কৰক আৰু তাৰ ওপৰত যিখিনি কথা আছে আপোনালোকে লিখি ৰাখক, আৰু লিখি ৰাখিলে আপোনালোকৰ প্ৰিলিমছৰ কাৰণে যিখিনি লাগে মনত ৰৈ যাব। The causes behind the huge pendency of cases in India can be summarized as a combination of structural bottlenecks. Ultimately
আমি এতিয়া মেইনছৰ কাৰণে যদি কুৱেশ্যনটো আহে আমি কজেছখিনি লিখোঁতে আমি এই তিনিটা যিটো টাইপছ কৈছে এই টাইপছ কেইটাৰ লগত ৰিলেট কৰি আমি লিখিব পাৰোঁ ষ্ট্ৰাকচাৰেল বটলনেক্সত আমি দুই এটা এক্সাম্পল দিলোঁ প্ৰচিডুৰেল ডিলেৰ ক্ষেত্ৰত দিলোঁ আমি প্ৰচিডুৰেল ডিলেৰ ক্ষেত্ৰত আমি এভিডেন্স কালেকশ্যন বা ইনভেষ্টিগেশ্যনৰ কথা লিখিব পাৰোঁ কমপ্লেক্স এণ্ড আৰ্টেক লছৰ কথা লিখিব পাৰোঁ ফ্ৰিকুৱেণ্ট এডজৰ্ণমেণ্টৰ কথা আমি লিখিব পাৰোঁ চিষ্টেমেটিক কনষ্ট্ৰেইন এইটো এটা 3 নম্বৰ পাৰ্ট হয় গতিকে আমি তিনিটা পাৰ্টত ভগাই পেলাই আমি এই যিখিনি কজেছ পালো এই কজেছখিনিক আমি ধুনীয়াকৈ পৰীক্ষাত প্ৰেজেণ্ট কৰিব পাৰোঁ জুডিচিয়েল পেণ্ডেঞ্চিৰ কি কনচিকুৱেঞ্চ হ'ব পাৰে জাষ্টিচ ডিলেইড ইজ জাষ্টিচ ডিনাইড এইটোৰ ওপৰত এছি আহিছে নাই জানো মই মোৰ মনত পৰা নাই আপোনালোকে কমেণ্ট কৰিবচোন যদি অহা নাই তেন্তে ই এটা খুব গুৰুত্বপূৰ্ণ বিষয় হয় এছিৰ কাৰণে এইটো কনচেপ্ট আপোনালোকে সকলোৱে পাইছে জাষ্টিচটো দেৰি হোৱা মানে জাষ্টিচটো ডিনাই কৰা নিচিনা হৈ যায় গতিকে আমি সদায় চাব লাগিব যে আমি ফেয়াৰ জাজেছ আমি যাতে ফেয়াৰ জাষ্টিচ টাইমলি দিব পাৰোঁ সেইটো এটা আমাৰ ডাঙৰ চেলেঞ্জ হৈ যায় আমি ট্ৰাই কৰিব লাগে prolonged delays mean that victims may not get timely redressal and the accused may languish in jail for years without conviction মানে কোনোবা এটা ক্ৰাইমত কনভিক্ট নোহোৱাকৈ একিউজ জনে বহু সময় জেলত থাকিব লাগে বা বহু বছৰ জেলত থাকিব লাগে আৰু যিজন ভিক্টিম হয় তেওঁ সেই ন্যায়টো পোৱাৰ ক্ষেত্ৰত পলম হয় গতিকে আল্টিমেটলি ডিনাইং দেম জাষ্টিচ গতিকে তেওঁলোকে ন্যায় পোৱাৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি হয় বা তেওঁলোকক ডিনাই কৰাৰ নিচিনা হয় দেন ভায়োলেশ্যন অফ ফাণ্ডামেণ্টেল ৰাইটছ এইটো 100% হয় এইটো বুজি পাইছে আপোনালোকে ডেফিনেটলি পেণ্ডিং যিমানে কেছ বাঢ়িব সিমানে আমি ফাণ্ডামেণ্টেল ৰাইটছৰ যি ভায়োলেশ্যন হৈছে সেই ক্ষেত্ৰত জাজমেণ্ট পোৱাৰ ক্ষেত্ৰত আমি পলম কৰাৰ নিচিনা হয় ৰাইট টু লাইফ এণ্ড লিবাৰ্টি আমাৰ কনষ্টিটিউশ্যনৰ এটা ইণ্টিগ্ৰেল পাৰ্ট হয় গতিকে স্পীডি ট্ৰায়েলটো আমাৰ ৰাইট টু লাইফ এণ্ড লিবাৰ্টি আণ্ডাৰত এটা ৰাইট হয় ৰাইট টু স্পীডি ট্ৰায়েল আৰ্টিকল 21ৰ জৰিয়তে আমি পাওঁ গতিকে protected trials violate this fundamental right গতিকে আমাৰ ফাণ্ডামেণ্টেল ৰাইটটো সেই ধৰণে ভায়োলেট হয় ছ'চিঅ' ইকনমিক ইম্পেক্টটো ডেফিনেটলি থাকে জুডিচিয়েল ডিলে হোৱাৰ মানে ইকনমিক গ্ৰথত ইম্পেক্ট কৰে কমাৰ্চিয়েল ডিস্পিউট কণ্ট্ৰেক্ট এনফৰ্চমেণ্ট বেংৰাপচি প্ৰচিডিং গেট ষ্টাক ফৰ ইয়াৰ্ছ ডিটাৰিং both domestic and foreign investment businesses face uncertainty financial losses stall project large amounts of government revenue are tied up in legal dispute impacting public spending and development project গতিকে ছ'চিঅ' ইকনমিকৰ ক্ষেত্ৰত আমি ইয়াৰ দুই তিনিটা এক্সাম্পল আমি লিখিব পাৰোঁ অভাৰ ক্ৰাউডেড প্ৰিজন জেলবিলাকতো দোষীৰ সংখ্যা বাঢ়ি গৈ থাকিব ডাইৰেক্ট কনচিকুৱেঞ্চ অফ ডিলেড ক্ৰিমিনেল ট্ৰায়েলছ ইজ দ্য এলাৰ্মিং নাম্বাৰ অফ আণ্ডাৰ ট্ৰায়েল প্ৰিজনাৰ্ছবিলাক জেলত তেওঁলোকৰ সংখ্যা বাঢ়িব আৰু ইণ্ডিয়ান প্ৰিজনছ আৰ চিভিয়াৰলি অভাৰ ক্ৰাউডেড আৰু আমাৰ যি ভাৰতৰ কাৰাগাৰ আছে কাৰাগাৰবোৰ অভাৰ ক্ৰাউডেড হৈ পৰিব এই অভাৰ ক্ৰাউডেড প্ৰিজনৰ ওপৰত মই এটা আৰ্টিকল পঢ়িছিলোঁ মোৰ এতিয়া মনত পৰা নাই মই তাৰ ওপৰত পাৰিলে আপোনালোকক কিছু তথ্য দিবৰ কাৰণে চেষ্টা কৰিম এইটো ক্ষেত্ৰত প্ৰশ্ন হোৱাৰ সম্ভাৱনা থাকে আমাৰ প্ৰিজনছবিলাক যি ধৰণে অভাৰ ক্ৰাউডেড হৈ গৈছে সেই ক্ষেত্ৰত চৰকাৰে কেনেকুৱা ধৰণৰ ষ্টেপ ল'ব লাগে বা কি ধৰণৰ কাম কৰিছে সেই ক্ষেত্ৰতো মই এটা ধুনীয়া আৰ্টিকল পঢ়িছিলোঁ সেই বিষয়ে মই আপোনালোকক জনাম ইনহিউমেন লিভিং কণ্ডিশ্যন এটা সৃষ্টি হ'ব কাৰণ যেতিয়াই কাৰাগাৰত মানুহৰ সংখ্যা বাঢ়ি যাব তেতিয়া তেওঁলোক যদিও বিভিন্ন কাৰণত দুখী হয় কিন্তু তেওঁলোকৰ এটা ৰাইট আছে এটা লিভিং কণ্ডিশ্যনত তেওঁলোকে থকাৰ হিউমেন এটা ৰাইট আছে গতিকে তেনেকুৱা এটা যেতিয়া প্ৰিজনত অভাৰ ক্ৰাউডেড চিটুৱেশ্যন সৃষ্টি হ'ব তেওঁলোকে এটা ইনহিউমেন লিভিং কণ্ডিশ্যনত জীয়াব লাগিব আৰু ইয়াৰ জৰিয়তে হিউমেন ৰাইটছ ভায়োলেট হ'ব এভিডেন্স এণ্ড উইটনেছ লছ হয় যিমানে সময় বাঢ়িব সিমানে উইটনেছবিলাক আনট্ৰেচেবল হৈ পৰে আৰু যিখিনি এভিডেন্স কালেক্ট কৰাৰ ক্ষেত্ৰত বা উইটনেছৰ ক্ষেত্ৰত যথেষ্ট অসুবিধা হয় এইটো চিম্পল কথা পলিচি পেৰালাইচিছ গভৰ্ণমেণ্ট পলিচিৰ লগত জড়িত কেছবিলাক বা ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰজেক্টৰ লগত হওক বা এডমিনিষ্ট্ৰেটিভ ডিচিশ্যনৰ লগত জড়িত যিবোৰ কেছ কোৰ্টত ৰৈ থাকে বা ষ্টাক হৈ থাকে সেইবিলাকৰ কাৰণে সেই নিৰ্দিষ্ট পলিচিটোত পেৰালাইচিছ দেখা যায় সেই পলিচিখিনি ইমপ্লিমেণ্টেশ্যনৰ ক্ষেত্ৰতো অসুবিধা সৃষ্টি হয় গতিকে ইফেক্টিভ গভাৰ্নেন্সৰ ক্ষেত্ৰতো সমস্যা সৃষ্টি হয় অভাৰবাৰ্ডেন জাজেছ ডেফিনেটলি হ'ব জাজেছটো পপুলেশ্যনৰ ৰেচিঅ' ক'লোৱে গতিকে ডেফিনেটলি অভাৰবাৰ্ডেন হয় নেক্সট লছ অফ ক্ৰেডিবিলিটি অভাৰবাৰ্ডেন হোৱা মানে তেওঁলোকে যি ধৰণে এটা কেছত মনোনিৱেশ কৰিব লাগে সেই ক্ষেত্ৰতো কিন্তু অসুবিধাৰ সৃষ্টি হ'ব প্ৰেছাৰ বাঢ়িব প্ৰেছাৰ মিনছ মই এইটো যিটো আমি হেল্থ ৰিলেটেড কথাটো কোৱা নাই মেণ্টেল প্ৰেছাৰ বাঢ়িব কোৱালিটি অফ জাজমেণ্টটো এফেক্ট হ'ব মই যিটো ক'লো লছ অফ ক্ৰেডিবিলিটি persistent backlogs and delays can lead to loss of public confidence to public কমি যাব respect for the judiciary which is critical pillar of democracy এটা এটা ইম্পৰ্টেন্ট এতিয়া কি ধৰণৰ চৰকাৰী ইনিচিয়েটিভ লৈছে আমি চাম চেন্ট্ৰেলি স্পন্সৰ্ড স্কিম ফৰ ডেভেলপমেন্ট অফ জুডিচিয়াল ইনফ্ৰাষ্ট্ৰাকচাৰ এইটো লৈছে
এইটো আপোনালোকে পঢ়িব, ইয়াত খুব শৰ্ট এণ্ড প্ৰিচাইজলি দিয়া আছে, বা আমি পৰীক্ষাত ডাইৰেক্ট ষ্টেপটো লিখিলে হৈ গ'ল, ইমানখিনি ইলাবৰেট নকৰিলেও হ'ল। ই কোৰ্টছ মিছন মোড প্ৰজেক্ট ফেজ 1 to 3, computerization of court, very simple. District subordinate courts have been computerized. Video conferencing facility বিলাক develop কৰিবৰ কাৰণে চেষ্টা কৰা হৈছে। E-Seva Kendra আছে. These centers have been set up in court complexes to assist lawyers, litigants with services like case status, obtaining judgment orders and e-filing. Virtual courts, dedicated virtual courts have been established in several states and union territories. গতিকে এইখিনি আমি গভৰ্ণমেণ্ট ইনিচিয়েটিভ হিচাপে পাওঁ। ফাষ্ট ট্ৰেক কোৰ্টো আছে, ইয়াৰ বিষয়ে আমি চাব লাগিব। 14th Finance Commission recommended the establishment of 1800 fast track courts for cases involving heinous crime, civil dispute related women, children, senior citizen and property matters. Many FTCs are operational across the court. Alternative dispute resolution এটা মেকানিজম লৈছে, এইটো খুব জৰুৰী হয়। Civil Procedure Code Amendment Act 1999, Arbitration and Conciliation Act 1996, আপোনালোকে লাইনটো পঢ়িব মই কোৱা নাই, ইয়াত ডেসক্ৰিপশন কৰিবলৈ কথা নাই, just you have to remember and write. Mediation Act 2023, enacted to promote, institutionalize and regulate mediation as the means of alternative dispute resolution in India. Local adalats খুব জৰুৰী হয়। Local adalats are people's court organized by legal service authorities for minor civil compoundable criminal case. সৰুৰা কেছৰ ক্ষেত্ৰত আমি লোক আদালতত যাব লগা হয়। National Missions for Justice Delivery and Legal Reforms, Arrears Committee আছে, National Litigation Policy, ইয়াত 7টা মান আছে, বাট আপোনালোকে সকলোখিনি নিলিখিলেও কোনো কথা নাই। ই কোৰ্টৰ কথা লিখিব পাৰে, ইজি হয়। কম্পিউটাৰাইজেশ্যন অফ কোৰ্টছ, যেটো ইয়াৰে পাৰ্ট হয়, সেইটো লিখিব। ভিডিঅ' কনফাৰেন্সিঙৰ কথা লিখিব। চেন্ট্ৰেলি স্পন্সৰ স্কিম ডেভেলপমেণ্ট অফ ইনফ্ৰাষ্ট্ৰাকচাৰ, এইটো লিখিব। নেক্সট ই-সেৱা কেন্দ্ৰ, এইখিনি আমাৰ ছেকেণ্ডৰে পাৰ্ট হয়। ছেকেণ্ড পাৰ্টটোত দুই এটা পইণ্ট এনেকৈ লিখিব। দেন ফাষ্ট ট্ৰেক কোৰ্টৰ ক্ষেত্ৰত যিখিনি পইণ্টছ আপুনি পাইছে 14th ফাইনেন্স কমিশ্যনৰ, সেই পইণ্টটো লিখিব। আৰু লাষ্টলি অল্টাৰনেটিভ ডিস্পিউট ৰিজলিউশ্যনৰ ক্ষেত্ৰত দুই এটা পইণ্ট ইয়াৰ পৰা লিখিব। 5 নম্বৰত আছে নেশ্যনেল মিছন ফৰ জাষ্টিছ ডেলিভাৰী এণ্ড লিগেল ৰিফৰ্মছ, ইয়াৰো এটা পইণ্ট লিখিব পাৰে। আপোনাৰ ওপৰত ডিপেণ্ড কৰিব কোনকেইটা আপুনি ভাল পায়, কোনকেইটা মনত ৰাখিবলৈ সহজ পায়। ইয়াত আৰু বেলেগ ধৰণে আমি ডিপলি পুৰা হাই লেভেলত আমি এজ এ লয়াৰ নিচিনাই সোমাই যাব নালাগে, জাষ্ট ইউ হেভ টু ৰিমেম্বাৰ এণ্ড ৰাইট। লাষ্টলি কি ধৰণৰ ৱে ফৰৱাৰ্ড হ'ব পাৰে, আমি যিখিনি ইছ্যুজ পাইছো তাকে আমি নিজেই বনাই লিখিব পাৰোঁ। ইয়াত যদিও মই দিছো, বাট আপোনালোকে ৱে ফৰৱাৰ্ডটো সদায় নিজেই বনাই লিখিবৰ কাৰণে চেষ্টা কৰিব, তেতিয়া আপোনালোকে ইমানখিনি কথা মুখস্থ কৰাৰ প্ৰয়োজন নাথাকে। এক্সপিৰিয়েন্স জুডিচিয়েল এপইণ্টমেণ্ট, আমাৰ যিহেতু কৈছে যে ভেকেঞ্চি বহুত আছে, গতিকে আমি এপইণ্টমেণ্টছৰ কথা ভাবিম। কোৰ্ট ইনফ্ৰাষ্ট্ৰাকচাৰটো মডাৰ্ণাইজ কৰিবৰ কাৰণে চেষ্টা কৰিম, আৰু প্ৰচিডিয়াৰ ৰিফৰ্মছ এণ্ড কেছ মেনেজমেণ্টৰ কাৰণে আমি এডজৰ্ণমেণ্ট, যিটো আমাক কৈছে যে ফ্ৰিকুৱেণ্ট এডজৰ্ণমেণ্টটো এটা ইছ্যু হয়, গতিকে ষ্ট্ৰিক্ট এডজৰ্ণমেণ্ট পলিচি আমি ইমপ্লিমেণ্ট কৰিব লাগিব। এক্টিভ কেছ মেনেজমেণ্ট লাগিব, মেণ্ডেটৰী প্ৰি লিটিগেশ্যন মেডিয়েশ্যন লাগিব, প্ৰমোট অনলাইন ডিস্পিউট ৰিজলিউশ্যন, ইণ্টাৰ ডিপাৰ্টমেণ্টেল ডিস্পিউট ৰিজলিউশ্যন, সিম্পলিফিকেশ্যন অফ লজ এণ্ড প্ৰচিডিঅৰবোৰ যাতে চিম্পল হয় সেইকাৰণে আমি চেষ্টা কৰিম। আৰু ফাইনেলি এটা কনক্লুজন দিয়া আছে যে ইছ্যু অফ পেণ্ডেঞ্চি অফ কেছ must be effectively addressed to not only restore the public faith in the justice system, but also to ensure that justice is not merely a promise but a timely reality for all the citizens of India. গতিকে আমি ভাৰতবৰ্ষৰ যি প্ৰিয়াম্বুল, সংবিধানৰ প্ৰিয়াম্বুলত আমি পাইছো যে পলিটিকেল, ইকনমিক আৰু ছ'চিয়েল যি জাষ্টিছৰ কথা আমি পাইছো। গতিকে সেই জাষ্টিছটো আমি তেতিয়াহে প্ৰভাইড কৰিব পাৰিম যদিহে আমি এই যি পেণ্ডিং কেছেছ আছে, এই কেছেছবিলাক আমি সময় সাপেক্ষে যাতে আমি ছল্ভ কৰিব পাৰোঁ। এই যে জুডিচিয়েল ডিলে চিষ্টেমটো হৈ আছে, তাক যদি আমি ছল্ভ কৰিব পাৰোঁ, ই কেৱল পাব্লিক ফেইথ, মানুহৰ বিশ্বাসটো গেইন কৰাই নহয়, ইয়াৰ জৰিয়তে আমি সংবিধানে বা ভাৰতবৰ্ষৰ জুডিচিয়াৰী যিটো আমাক প্ৰমিছ কৰিছে, এই প্ৰমিছটো আমি বাস্তৱত পৰিণত কৰিব পাৰিম। যি প্ৰমিছেছ দিয়া হৈছে সংবিধানৰ জৰিয়তে হওক বা আমি জুডিচিয়াৰীৰ পৰা যিখিনি প্ৰমিছেছ পাওঁ, তাক যদি আমি বাস্তৱত ৰূপায়িত কৰিব পাৰোঁ, সেইকাৰণে আমি এই যি পেণ্ডেঞ্চি অফ কেছেছ, তাৰ ওপৰত আমি যথেষ্টখিনি কৰিব লগা আছে আৰু কৰিব লাগিব। এতিয়া কথা হ'ল, মই শেষৰ ফালে যিখিনি পইণ্টছ আছে, এই পইণ্টছখিনি মই ইলাবৰেট কৰা নাই, কাৰণ ইয়াত যিখিনি ডিটেইলছ দিয়া আছে তাৰে আমি যদি মেইন হেডলাইনছখিনিও মই ৰাখিব পাৰোঁ, আৰু সেইধৰণে যদি আমি 15 নম্বৰ কাৰণে এটা এনচাৰ ফ্ৰেম কৰিব পাৰোঁ, এনেকুৱা ধৰণৰ টপিকৰ ক্ষেত্ৰত সেইটো আপোনালোকৰ কাৰণে চাফিচিয়েণ্ট হয়। আৰু যিখিনি পইণ্টছ ৰিলেটেড ইয়াত ইলাবৰেট কৰা আছে, সেইখিনি আপোনালোকে মাত্ৰ এবাৰ যদি ইয়াৰ থ্ৰুৱেদি যায়, তেন্তে ইয়াত আৰু বিশেষ কমপ্লেক্স যি শব্দ বা কমপ্লেক্স কনচেপ্ট ইয়াত সোমাই থকা নাই, জাষ্ট simple way দিয়া আছে, just you have to go through it and revise. দিয়া কথাটো হ'ল যে আমি
প্ৰিপেৰেশ্যনৰ ক্ষেত্ৰত যি পৰীক্ষা আহি আছে তাৰ কাৰণে আমি জুডিচিয়াৰী ক্ষেত্ৰত হওক, লেজিছলেশ্যনৰ ক্ষেত্ৰত হওক, এক্সিকিউটিভৰ ক্ষেত্ৰত হওক, যিখিনি কুৱেশ্যন সচৰাচৰ আহি থাকে বা কাৰেণ্ট এফেয়াৰ্ছৰ আমি যিখিনি ইছ্যু পাই আছো সেইখিনি আমি চাম। যেনেকৈ আজি আমি জুডিচিয়েল ডিলেৰ ক্ষেত্ৰত চালো, মই আপোনালোকক যিটো ক'লো যে জুডিচিয়েল এক্টিভিজিম অভাৰেজৰ ক্ষেত্ৰত চাব লাগিব। ঠিক তেনেকৈ এইমাত্ৰ মোৰ এটা মনলৈ আহিছে, চেক এণ্ড বেলেঞ্চেছৰ ওপৰত আমাৰ কুৱেশ্যন খুব আহে, যাতে আমাৰ যি 3টা পাৰ্ট আছে, 3টা অৰ্গেন আছে, তেওঁলোকে যাতে নিজৰ বাউণ্ডেৰীৰ মাজত নিজৰ কামবোৰ যাতে কৰিব পাৰে, ইটোৱে যাতে আনটোক চেক আৰু বেলেঞ্চেছ মেইনটেইন কৰি ৰাখিব পাৰে, সেই ধৰণৰ কুৱেশ্যন খুব আহে। গতিকে তেনেকুৱা ধৰণৰ কুৱেশ্যনৰ ওপৰতো আমি চাম। এণ্টি ডিফেকশ্যন লৰ ওপৰত মই অলৰেডি দি থৈছোঁ, তেনেকুৱা টপিকবিলাক খুব ইম্পৰ্টেণ্ট হয়। আৰু কিছুমান আমাৰ চিলেবাছৰ এনেকুৱা টপিক আছে যিবোৰ টপিক আমি পঢ়ি থাকোঁতে মাজত থাকি যায়, মই তেনেকুৱা ধৰণৰ টপিকো আপোনালোকৰ কাৰণে প্ৰভাইড কৰিবৰ কাৰণে চেষ্টা কৰিম। আশা কৰিছোঁ আজিৰ ভিডিঅ'টোৱে আপোনালোকক সহায় কৰিব। আকৌ এটা নতুন ভিডিঅ' এতিয়া লগ পাম। পঢ়ি থাকক, সময় নষ্ট নকৰিব। ধন্যবাদ।